সৈফ আলী খানক ছুৰিকাঘাত কৰা আক্ৰমণকাৰীক গ্ৰেপ্তাৰ বলিউডৰ জনপ্ৰিয় অভিনেতা সৈফ আলী খানৰ বাসগৃহৰ চিচিটিভি কেমেৰাত বন্দী হোৱা দৃশ্যাংশৰ ভিত্তিত গ্ৰেপ্তাৰ আক্ৰমণকাৰীক সম্প্ৰতি মুম্বাইৰ লীলাৱতী হাস্পতালত চিকিৎসাধীন বলিউডৰ জনপ্ৰিয় অভিনেতা সৈফ আলী খানক বুধবাৰে নিশা নিজৰ বাসগৃহতেই উপৰ্যুপৰি আক্ৰমণ কৰিছিল অচিনাকি দুৰ্বৃত্তই শৰীৰৰ ৬টাকৈ স্থানত চুৰিৰে উপৰ্যুপৰি আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সৈফ আলী খানক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় লীলাৱতী হাস্পতালত এই সন্দৰ্ভত যোৱা কালিৰে পৰা মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি সংগ্ৰহ কৰে চিচিটিভিৰ ফুটেজ আৰু সেই ফুটেজৰ ভিত্তিতেই শুকুৰবাৰে এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিজনে সৈফ আলী খানক আক্ৰমণ কৰা প্ৰকৃত আক্ৰমণকাৰীজন হয় নে নহয় সেয়াও এতিয়ালৈকে স্পষ্টকৈ কোৱা নাই আৰক্ষীয়ে জানিব পৰা মতে মুম্বাই আৰক্ষীয়ে সৈফ আলী খানৰ বাসগৃহত প্ৰৱেশ কৰি আক্ৰমণ কৰা আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ ২০টাকৈ দল নিয়োগ কৰিছিল এই ২০টাকৈ দলে বেন্দ্ৰা আৰু নালা সুপাৰা অঞ্চলত অভিযান অব্যাহত ৰাখিছিল সৈফ আলী খানৰ বাসগৃহত কাম কৰা মহিলাগৰাকীও বৰ্তমান আছে আৰক্ষীৰ জিম্মাত কিন্তু বৰ্তমানেও এই আক্ৰমণকাৰীৰ সম্পূৰ্ণ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই মুম্বাই আৰক্ষীয়ে ইফালে বুধবাৰে নিশা বলিউডৰ জনপ্ৰিয় অভিনেতাগৰাকীৰ বাসগৃহত কটকটীয়া নিৰাপত্তাৰ পাছতো কেনেদৰে দুৰ্বৃত্ত প্ৰৱেশ কৰিলে সেইলৈ বলিউডৰ ভিতৰচৰা আৰু সমগ্ৰ মুম্বাইতে সৃষ্টি হৈছে চাঞ্চল্যৰ আৰক্ষীৰ সূত্ৰ মতে ডকাইতিৰ উদ্দেশ্যৰে লোকজনে সৈফৰ বাসগৃহত প্ৰৱেশ কৰিছিল দুৰ্বৃত্তৰ প্ৰৱেশৰ সময়ত সৈফ আলী খানসহ সকলো আছিল গভীৰ নিদ্ৰাত এটা পাৰ্টিলৈ যোৱা কৰীনা কাপুৰে নিশা ১:৩০ বজাত ঘৰলৈ উভতি আহি অচিনাকি ব্যক্তিজনক দেখি চিঞৰ বাখৰ কৰা টোপনিৰ পৰা উঠি আহি এগৰাকী পৰিচাৰিকা আৰু সৈফ আলী খানে দুষ্কৃতিকাৰীক বাধা দিবলৈ চেষ্টা কৰে কিন্তু লোকজনে চোকা চুৰি উলিয়াই অভিনেতাগৰাকীক উপৰ্যুপৰি আক্ৰমণ কৰি পলায়ন কৰে ছুৰিকাঘাতত মুহূৰ্ততে তেজেৰে তুমুৰলি হৈ পৰা সৈফ আলী খানক চিকিৎসালয়লৈ নিবলৈ সেই সময়ত নাছিল এজনো ড্ৰাইভাৰ গতিকে পুত্ৰ ইব্ৰাহিম খানে এখন অটোৰিক্সাৰে নি লীলাৱতী হাস্পতালত ভৰ্তি কৰে অভিনেতাগৰাকীক বৰ্তমান তেওঁ সুস্থিৰ আৰু বিপদমুক্ত বুলি জনাইছে চিকিৎসকে কিন্তু এই সমগ্ৰ ঘটনাই জোকাৰি গ'ল বলিউডৰ ভিতৰচৰাৰ লগতে মুম্বাইবাসীকে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক